এই মুহূৰ্তৰ ব্ৰেকিং নিউজ নগাঁৱৰ সামগ্ৰীত সংঘটিত হৈছে পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা। সামগ্ৰী ডাউনটাউনৰ সমীপত ৰত্নাগিৰি নামৰ এখন বাছে এখন স্কুটিক খুন্দাৰ মৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এজনকৈ লোক। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ব্যক্তিজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ প্ৰেৰণ কৰিছে নগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেললৈ। দুৰ্ঘটনাত পতিত হোৱা স্কুটিৰ আৰোহীজন সামগ্ৰীৰ গেন্ধালীৰ বকুল বড়ো। দুৰ্ঘটনাস্থলীত সামগ্ৰী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা বাহন দুখন উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায়। দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ হৈছে AR11E0109 আৰু স্কুটিখনৰ নম্বৰ হৈছে AS02AB5642। এইখিনি সামগ্ৰী তেল ডিপুৰ ডাউনটাউন বুলি কয়। ইয়াতে দুৰ্ঘটনা এটা হৈছে। অৰুণাচল ষ্টেচনৰ এখন বাছ মানে ছুপাৰ এখন আহি আছিলে নগাঁও অভিমুখী বা লগতে আমি দেখাই পাইছোঁ গুৱাহাটী অভিমুখী, কিন্তু গেন্ধালীৰ এজন কিবা দাস উপাধিৰ তেখেত ইয়াতে যিখন ছুপাৰৰ তলত স্কুটি লৈ অহাৰ ফলত দুৰ্ঘটনাত পতিত হৈছে। কিন্তু তেখেতৰ মৃত্যু হোৱা নাই। তেখেতক তৎকালীনভাৱে স্থানীয় লোকসকলে উদ্ধাৰ কৰি পেলাই সামগ্ৰী আমাৰ যিখন হস্পিটেল আছে তালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। স্কুটিখন সম্পূৰ্ণভাৱে ছুপাৰৰ তলত সোমাই গৈছে আৰু মানুহটো ছুপাৰখনৰ তলৰ পৰাই উলিয়াইছে ইয়াত যিসকল স্থানীয় মানুহ আছে। ছুপাৰখন আমি জনামতে গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখী আছিলে ছুপাৰখন। আৰু ছুপাৰখনৰ নামটো ৰত্নাগিৰি। বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।